মানে ওসি সারে বলে ইয়াতে মানে ড্রাগস বিক্রি করা লড়া এটাক ধরিছে এনে সিভিল ড্রেসত আহিছিল আপনার রাতিপুৱা 8টাৰ পৰা ইফালে 10টাত লৈ আৰু ভাটিবেলা 3টাৰ পৰা 8টা লৈ এই যেনেকুৱা গেলামালৰ দোকান বিলাকত যেনেকুৱা বিড়ি সিগাৰেট বিক্রি হয় তেনেকে বিক্রি কৰে আমাৰ এই তিনিআলি আৰু এইখিনি জায়গা তাৰমানে মই এইটো প্ৰশাসনক ক'ব খুজিছো আৰু বিশেষকৈ ৰাইজক শুনাব খুজিছো এইটো কি বিড়ি সিগাৰেট বিক্রি কৰা সিস্টেম কৰি দিছে নেকি যে ড্রাগস বিড়ি সিগারেট বিক্রি কৰিব পাৰে যদি তেনেকে কৰিব পাৰে মিডিয়াত লিখি দিয়ক যে ড্রাগস বিক্রি কৰা নিষিদ্ধ নহয় তেনেহলে ড্রাগস বিড়ি সিগারেটের নিচিনা দোকান খুলি বিক্রি কৰি দিয়ক হ্যাঁ মানুহ এজন যদি এটা আহে আপোনাৰ কিবা লাগিব নেকি এনেকে সুধে এইখিনি জায়গা ইমান জঘন্য হৈছে যেটো আমি ভাষাত ক'ব নোৱাৰো রেগুলার মোটামুটি 10টাৰ পৰা 15টা পিলপিলি লৈ 3-4 জন আহিব আহি পেলাই তিনিআলিটোত ৰখিবলৈ একজন আহিব ইয়াৰ পৰা দাউৰি যাব যাই পেলাই কিবা লাগিব লগে লগে পেকেটৰ পৰা বস্তুবিলাক ওলাই দিও আমি চাই থাকো কৰিম কি ইয়াতে যদি আমি কিবা ক'বলৈ যাও নহয় কিছুমান মানুহ ব্যাকগ্ৰাউণ্ডত এনেকুৱাকে কয় বিজনেস কৰি আছে কি অসুবিধা এইটো বলে বিজনেস কৰি আছে এতিয়া আমি বিচাৰো প্ৰশাসনে এইখিনি জায়গাত রেগুলার রাতিপুৱা 8টাৰ পৰা 11টাত লৈকে এটা ডিউটি কৰক আৰু ভাটিবেলা 3টাৰ পৰা 7টাত লৈকে ডিউটি কৰক ডিউটি মানে পুলিশ যদি এটাকে তাক দিয়ে এইটো সাইডত আমার এই শান্তি বজাৰ এরিয়াখন ভাল হ'ব আৰু যদি এতে যদি পুলিশ এনেকে নাহে আজি আহিছে পুলিশক তো ধন্যবাদ মোর ফালৰ পৰা ৰাইজৰ ফালৰ পৰা পুলিশক অনেক ধন্যবাদ দিছো আমি কিন্তু আজি লৈ যাব তেখেতে জামিনত ওলাই আহিব এইখিনি শেষ নহয় কেইদিন আগতে ইয়াৰ পৰা মানুহ আৰু একজন এৰেষ্ট কৰিছিল এৰেষ্ট কৰিছিল কেইদিনমান জেল খাটি না কিবা কিবি কৰি আহিল আহি এতিয়া ডাবল বিজনেস কৰা আৰম্ভ কৰিছে কিয় এইটো পুৰা প্ৰশাসনে খবৰ নলয় যে এই মানুহজন যে জেলৰ পৰা আহি পেলাই হি ভাল হল না বেয়া হল এই বস্তুটো খবৰ লোৱাৰ দায়িত্বটো নিশ্চয় আছে প্ৰশাসনত ড্রাগস বস্তুটো কেনেকুৱা বস্তু আমি সবেই বুজি পাওঁ আমি এইটো চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছো যদি তেখেতে ড্রাগস মুক্ত অসম গঢ়িব খোজে তেনেহলে ভালকে প্ৰশাসনৰ ওপৰত কমপ্লিট পাৱাৰটো দি দিয়ক যাতে কৰবাত এনেকুৱা কন্ডিশন যত আছে তাতে পেট্ৰোলিং দিয়ক তাতে প্ৰশাসন যাই তাতে বস্তুটো যাতে ঠিক কৰিব পাৰে নহলে আমাৰ নৱ প্ৰজন্ম ধ্বংসৰ পথত 10 বছৰ 12 বছৰৰ লৰাবিলাক আজিকালি ড্ৰাগস বিক্ৰী কৰা খোৱা আৰম্ভ কৰিছে যিবিলাক মানুহ আহে 10 বছৰ 12 বছৰ 15 বছৰৰ লৰা আজি যদি 10-12 বছৰ 15 বছৰৰ লৰাই যদি ড্রাগস খোৱা আৰম্ভ কৰে এইবিলাকৰ ভৱিষ্যত কি আৰু সেইজন লৰাই যদি এই ড্রাগসৰ আসক্ত নহলে হয় কি যেন এটা ইঞ্জিনিয়াৰ হল হয় এটা বৈজ্ঞানিক হলে হয় এটা ডক্টৰ হলে হয় না নহয় আজি সেই মানুহবিলাক ড্রাগস আসক্ত হৈ আছে এইবিলাক মই প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছো অতি সোনকালে এই বস্তুটো ঠিক কৰক তো মই অসম চৰকাৰক অনুৰোধ জনাইছো উপৰ মহলৰ পৰা আৰম্ভ কৰি প্ৰশাসনক কঠোৰভাৱে দমন কৰাৰ নিৰ্দেশ দিয়ক এইটোৱে মই প্ৰশাসনৰ ওপৰত মোৰ অনুৰোধ